সকলোকে স্বাগতম জনাইছোঁ মৰ্নিং কমনি বৰুৱাই জ্যোতিষশাস্ত্ৰৰ আজিৰ এই বিশেষ শিতান্তিৰ মাজলৈ আজি আমাৰ সৈতে উপস্থিত আছে জ্যোতিষশাস্ত্ৰবিদ কেৰিয়ং দাদা স্বাগতম জনাইছোঁ ধন্যবাদ নমস্কাৰ আমি আনদিনাৰ দৰে আজি প্ৰথমে গ্ৰহগতি যাত্ৰাৰে অনুষ্ঠানটো আৰম্ভ কৰোঁ হয় আজিৰ গ্ৰহগতি সময় এনেধৰণৰ চন্দ্ৰ বৃহস্পতি মেষ ৰাশিত ৰাহু মীন ৰাশিত আজি লগ্ন ৰবি শনি কুম্ভ ৰাশিত বহি আছে আজি বুধ শুক্ৰ আৰু মংগল মকৰ ৰাশিত বহি আছে কেতু কন্যা ৰাশিত বহি আছে আজি 16 ছেপ্টেম্বৰ তিথি শুক্লা ত্ৰয়োদশী শুকৰ্মা যুগ বৈশ্যবৰ্ণ ধনিষ্ঠা নক্ষত্ৰ আজি দেৱাৰীগঞ্জ যাত্ৰা শুভ অৱশ্যে পূব দিশত নাই আজি কৰ্মৰ ক্ষেত্ৰত শুভ ফলদায়ক হ'ব বিভিন্ন কৰ্ম কৰিব পাৰে কিন্তু আজিৰ দিনটোত বেঙেনা খোৱা নিষেধ এতিয়া আহিছোঁ ৰাশিফললৈ প্ৰথমতে মেষ ৰাশিৰ ফলাফল সোৰ্স এণ্ড ওৱান্স এই দুখন কাৰ্ড মতে নিজৰ ভুলৰ বাবে আজি কিছুমান সুযোগ হাতৰ পৰা গুচি যাব পাৰে শিল্পীসকলৰ শুভ যোগ ব্যৱসায় বাণিজ্যত কিছু সমস্যা আজি খৰচাৰ মাত্ৰা বৃদ্ধি হ'ব পাৰে প্ৰেমত মতানৈক্য থাকিব আজিৰ দিনটোত ৰাধা কৃষ্ণৰ পূজা পাতল কৰক শুভ হ'ব ৰেড কালাৰ লাকি গ্ৰীণ কালাৰ আনলাকি এতিয়া আহিছোঁ বৃষ ৰাশিলৈ সোৰ্স এণ্ড পেণ্টাকলছ এই দুখন কাৰ্ড মতে আজি ব্যৱসায় বাণিজ্যত নতুন যোগাযোগত উপকৃত হ'ব প্ৰতিযোগিতামূলক পৰীক্ষাত ভাল ফল দেখা নাযায় দিনটোত মনৰ ইচ্ছা পূৰণ হোৱাৰ যোগ দেখা যায় আজি প্ৰেমত শুভ ফল ক্ৰীম বৰণটো লাকি আৰু নীলা বৰণটো আনলাকি মিথুন ৰাশি জেমিনি সোৰ্স এণ্ড পেজ অফ সোৰ্স এই দুখন কাৰ্ড মতে আজি স্বাস্থ্য পাতিত শুভ যোগ দেখা যায় ভাগ্য উন্নতিৰ বাবে সুযোগ পালেও আন্তৰিক প্ৰচেষ্টা থাকিব লাগিব ব্যৱসায় বাণিজ্যত শুভ ফল আৰ্থিকত মধ্যম ফল পিতৃ মাতৃৰ শাৰীৰিক বৰ এটা ভাল নহয় প্ৰেমত আনন্দ লাভ ভ্ৰমণৰ যোগ পাৰ্পল কালাৰ লাকি য়েলো কালাৰ আনলাকি এতিয়া আহিছোঁ কৰ্কট ৰাশিলৈ কেঞ্চাৰ সোৰ্স এণ্ড ওৱান্স আজি দান ধ্যান কৰক শুভ ফল পাব ব্যৱসায় বাণিজ্যত উন্নতিৰ যুগ নিবনুৱাসকলে নতুন সুযোগ সুবিধা পাব আজি ভ্ৰমণত তেনে বাধা নাই দাম্পত্যত কিছু অশান্তি প্ৰেমত সাৱধান হওক আজিৰ দিনটোত হোৱাইট কালাৰ লাকি কালাৰ ব্লু কালাৰ আনলাকি কালাৰ দাদা আমি পৰৱৰ্তী ৰাশিফলৰ মাজলৈ যাম এখন পত্ৰ এইখিনিতে লৈ লৈছোঁ পত্ৰখনত লিখিছে যে শুনিছোঁ বিভিন্ন ৰুদ্ৰাক্ষত বিভিন্ন দেৱ দেৱীৰ স্থান আছে বুজাই দিবলৈ কৈছে আপোনাক আৰু তেওঁ কৈছে যে আপুনি গুৰু বাণীও জানে দুই এষাৰ ক'ব নেকি হয় একমুখী ৰুদ্ৰাক্ষত শিৱৰ বাস দুইমুখীত অৰ্ধনাৰীশ্বৰ তিনিমুখীত অগ্নিদেৱ চাৰিমুখীত ব্ৰহ্মা সৰস্বতীৰ বাস পাঁচমুখীত পঞ্চব্ৰহ্মা ছমুখীত কাৰ্তিকৰ বাস সাতমুখী ৰুদ্ৰাক্ষত লক্ষ্মী বাস কৰে আঠমুখী ৰুদ্ৰাক্ষত গণেশে বাস কৰে নমুখীত নৱদুৰ্গা দহমুখীত বিষ্ণুৰ বাস ঠিক তেনেকুৱা 11মুখীত ৰুদ্ৰ হনুমান 12মুখীত সূৰ্য 13মুখীত কামদেৱ 14মুখীত গৌৰী শংকৰ আৰু দুই এটা গুৰুবাণীৰ কথা মই কওঁ যেনে পাপ কি যি কথাত অনুতাপ হয় সেয়া হৈছে পাপ আপুনি কাক বেছি ভাল পায় প্ৰাণক কাৰণ প্ৰাণ এৰি আমি এক মুহূৰ্ত থাকিব নোৱাৰোঁ ব্ৰাহ্মণ কোন যোনে ব্ৰহ্মত্ব অৰ্জন কৰিব পাৰিছে তেখেতে ব্ৰাহ্মণ সন্ন্যাসী কোন যোনে প্ৰকৃত ত্যাগী মানে সংসাৰত তেখেত নাই তেওঁ হিমালয়ত আছে তেখেতে প্ৰকৃত সন্ন্যাসী ধনী কোন যোনে প্ৰকৃত গুণী দৰিদ্ৰতা কিনো বস্তু অসন্তুষ্টি হ'ল দৰিদ্ৰতা সাংসাৰিক সুখ আছে নেকি এইমাত্ৰ আছে এইমাত্ৰ নাই তেনেধৰণৰ শত্ৰু কোন মানুহৰ সৰু লিপি হৈছে মানুহৰ পৰম শত্ৰু গুৰু কোন ঈশ্বৰৰ প্ৰতিনিধি ধৰ্ম কি সত্যৰ সেৱা হৈছে ধৰ্ম শান্তি কিয়ত পোৱা যায় আচলতে দৃশ্যমান জগত সম্পূৰ্ণ মিছা ত্যাগে হৈছে প্ৰকৃত শান্তি ধন্যবাদ জনাইছোঁ আমি আনকেইটা ৰাশিফলৰ মাজলৈ যাম হয় এতিয়া মই দুখন কাৰ্ড লৈছোঁ ওৱান্স এণ্ড ওৱান্স সিংহ ৰাশি লিঅ' আজি ধন ঘূৰাই পাব পাৰে যদি আপুনি কাকো কোনোবাক দিছে ঘূৰাই পাব আজি ৰাজনীতিবিদসকলৰ শুভ চাকৰিয়ালৰ কিছু লেঠা থাকিব বিয়া বাৰুৰ প্ৰস্তাৱ আহিব পাৰে অৰেঞ্জ কালাৰ লাকি ক্ৰীম বৰণটো আনলাকি এতিয়া আহিছোঁ কন্যা ৰাশিলৈ সোৰ্স এণ্ড সোৰ্স আজি ঘৰুৱা দিশত চিন্তা থাকিব গুৰুজনৰ সৈতে মতবিৰোধ হ'ব পাৰে ভাতৃৰ শুভ সমাজকৰ্মীসকলৰ সফলতা লাভ দাম্পত্যত বুজাবুজি থাকিব প্ৰেমত বাধা আছে আজিৰ দিনটো আপুনি দুখীয়া ল'ৰা ছোৱালীক কিতাপ পত্ৰ আদি দান কৰক ভাল হ'ব গল্ডেন কালাৰ গ্ৰীণ কালাৰ আদি লাকি পাৰ্পল কালাৰ আনলাকি এতিয়া আহিছোঁ দুখন কাৰ্ড লৈছোঁ ওৱান্স এণ্ড পেজ অফ পেণ্টাকলছ তুলা ৰাশি লিব্ৰা আজি আৰ্থিক উন্নতি শৰীৰৰ প্ৰতি লক্ষ্য ৰখা উচিত ভ্ৰমণত অনুকূল দাম্পত্যত শুভ ফল সন্তানৰ বিদ্যাত সফলতা লাভ পিংক কালাৰ লাকি কালাৰ অৰেঞ্জ কালাৰ আনলাকি কালাৰ এতিয়া আহিছোঁ বৃশ্চিক ৰাশিলৈ স্কৰপিঅ' পেণ্টাকলছ এণ্ড সোৰ্স এই দুখন কাৰ্ড মতে আজি ৰাহুৰ প্ৰভাৱত কৰ্মৰ ক্ষেত্ৰত বাধা থাকিব ভাতৃৰ স্বাস্থ্যৰ প্ৰতি যত্ন লোৱা উচিত হ'ব আজি চণ্ডালক ভোজন কৰক
ধনপ্ৰাপ্তিৰ যুগ হ'ব, ব্যৱসায় বাণিজ্যত উন্নতি। মেৰুন কালাৰ লাকি, হোৱাইট কালাৰ আনলাকি। আমি 4টা ৰাশিফলৰ মাজলৈ যাম। বিষয় কেনেধৰণৰ লৈ আহিছে আজি? হয়, আজিৰ বিষয় হৈছে বিশ্বকৰ্মা পূজা। হয়, কাইলৈ 17 ছেপ্টেম্বৰ, সকলোৱে জানে যে কাইলৈ বিশ্বকৰ্মা পূজা, গতিকে আজি বিশ্বকৰ্মা পূজাৰ বিষয়ে কিছুমান কথা ক'ম। নমস্কাৰ, বিশ্বকৰ্মা পূজা 17 ছেপ্টেম্বৰ 2024। হিন্দু স্থাপত্যৰ দেৱতা বিশ্বকৰ্মাৰ সন্তুষ্টি লাভৰ আশাত এই পূজা কৰা হয়। তেওঁক বিশ্বৰ স্ৰষ্টা হিচাপে বিবেচনা কৰা হয়। বিশ্বকৰ্মাই কৃষ্ণৰ ৰাজধানী দ্বাৰকা চহৰ নিৰ্মাণ কৰিছিল। আচলতে তেখেতে পৃথিৱীৰ প্ৰথম বাস্তৱিক লংকা নগৰী পুনৰ লংকা বনাইছিলে তেখেতে। পাণ্ডৱৰ মায়াসভা, ব্ৰহ্মাৰ পুষ্পক্ৰত, দেৱপুৰী আৰু বিষ্ণুৰ সুদৰ্শন চক্ৰ, শিৱৰ ত্ৰিশূল, কুবেৰৰ অস্ত্ৰ, ইন্দ্ৰৰ বজ্ৰ ইত্যাদি বিশ্বকৰ্মাৰ সৃষ্টি। শিল্পবিদ্যাত বিশ্বকৰ্মাৰ একচ্ছত্ব অধিকাৰ। পুৰীৰ জগন্নাথ মন্দিৰত বিশ্বকৰ্মাৰ সৃষ্টি। বিশ্বকৰ্মাৰ প্ৰিয় ফুল হ'ল মাধৱীলতা। আপোনাৰ যিকোনো বাহন নতুবা যিকোনো মেচিনাৰিজত যদি বিশ্বকৰ্মা পূজাৰ দিনা মাধৱীলতাৰে মেৰাই ৰাখে, অতি শুভ ফল দিয়ে। ৰঙা আৰু হালধীয়া সূতা এটা তামোলত বান্ধি সেইটো হাতত লৈ আপোনাৰ কাৰখানা মানে ফেক্টৰী, গাড়ী, উদ্যোগ ইত্যাদি স্থানত গৈ বিশ্বকৰ্মাৰ আৰাধনা কৰক, আপুনি সুৰক্ষিত হৈ থাকিব। বিশ্বকৰ্মা দেৱক আপুনি অনুৰোধ জনাওক যাতে এইবোৰ বস্তুৰ পৰা কোনো ধৰণৰ দুৰ্ঘটনা আদি নহয়। দেৱই নিশ্চয় আপোনাৰ কথা শুনিব আৰু ইয়াৰ ফলত আপোনাৰ ব্যৱসায় বাণিজ্যত কোনো অশুভ প্ৰভাৱ নপৰে। জানি লওক, নিজৰ গাড়ী থাকিলে বিশ্বকৰ্মা পূজাৰ দিনা নতুবা আগদিনাখন চাফ চিকুণ কৰি ল'ব, পৰিষ্কাৰ কৰি ল'ব। আৰু পূজাৰ সময়ত বা পূজাৰ পিছত আপোনাৰ ইঞ্জিনৰ ওপৰত সেন্দুৰেৰে স্বস্তিক চাইন আৰ্ট কৰক, শুভ ফল নিশ্চয় দিব। মূৰ্তি স্থাপন কৰি আপুনি এটি চিলা বিশ্বকৰ্মাৰ ওচৰত ৰাখক আৰু সেইদিনাখন চিলা উৰালে বিশেষ শুভ ফল দিয়ে। সাবুদানা, আতপ চাউল, দুবৰি বন, তামোল, ৰুলি, ফল, ফুল, ধূপ, ৰক্ষাবন্ধন আদি দি পেলাই ওম বিশ্বকৰ্মা নমঃ বুলি আপুনি মন্ত্ৰোচ্চাৰণ কৰক যিমানবাৰ পাৰে, আৰু বিশ্বকৰ্মা চালিচা পঢ়িবলৈ নাপাহৰিব। এইদিনাখন আপুনি ব্ৰত ৰাখিব পাৰে দিনৰ 11:10 পৰা 3টালৈ, আৰু এই সময়ছোৱাৰ ভিতৰত যদি আপুনি বিশ্বকৰ্মা দেৱৰ পূজা পাতল কৰে বিশেষ শুভ। বিশ্বকৰ্মা পূজাৰ পিছত সেইদিনাখন যদি সন্ধিয়া সত্যনাৰায়ণ ব্ৰত পূজা পাতল পালন কৰে তেতিয়া আৰু শুভ, কাৰণ বহু বছৰৰ পিছত এইবাৰ বিশ্বকৰ্মা আৰু সত্যনাৰায়ণ একেদিনা পৰিছে, গতিকে আপুনি নিশ্চয় পালন কৰক। আৰু যিহেতু কাইলৈ বিশ্বকৰ্মা পূজা আৰু বিশ্বকৰ্মা পূজাৰ প্ৰাক মুহূৰ্তত কেনেদৰে পূজা পাতল কৰিব, নীতি নিয়মসমূহ কেনেধৰণৰ, কেতিয়া মূৰ্তি স্থাপন কৰিব, আটাইখিনি কথা খুব সুন্দৰকৈ কৈছে। আপোনালোকে নিশ্চয়কৈ উপকৃত হ'ব, যিহেতু কাইলৈ সকলোৱে উলহ মালহেৰে বিশ্বকৰ্মা পূজা পালন কৰিব। দাদা, আমি আনকেইটা ৰাশিফলৰ মাজলৈ আগবাঢ়োঁ। হয়, এতিয়া দুখন কাৰ্ড লৈছোঁ, চ'ৰ্চ এণ্ড কাপছ, ধনুৰাশি, চেক্ৰেটেৰিয়াছ। আজি ব্যৱসায় বাণিজ্যত আৰ্থিক দিশত নজৰ ৰাখক। আজি চিন্তা থাকিব, কিছু সমস্যা থাকিব ভ্ৰমণৰ ক্ষেত্ৰত। শৰীৰ মধ্যম, প্ৰেমত শুভ। আজি য়েলো কালাৰ লাকি, ৰেড কালাৰ আনলাকি। এতিয়া আহিছোঁ মকৰ ৰাশিলৈ, কেপ্ৰিকৰ্ণ, চ'ৰ্চ এণ্ড চ'ৰ্চ। এই দুখন কাৰ্ড মতে যান বাহন ক্ৰয়ৰ যুগ, সংগ্ৰাস থাকিব পাৰে কিন্তু ত্যাগ কৰা উচিত হ'ব। দাম্পত্য জীৱনত অশান্তি থাকিব, প্ৰেমত সন্দেহ। আজি পাৰিলে সন্তোষী মাতাৰ পূজা পাতল কৰক, মনসা দেৱীৰ পূজা পাতল কৰক, ভাল হ'ব। ব্লেক কালাৰ লাকি, গ্ৰীণ কালাৰ আনলাকি। এতিয়া কুম্ভ ৰাশি, একুৰিয়াছ, চ'ৰ্চ এণ্ড পেণ্টাকলছ। এই দুখন কাৰ্ড মতে সন্তানৰ ওপৰত দায়িত্ব অৰ্পণ কৰক, ৰাজহুৱা কামত ব্যস্ততা বৃদ্ধি। আজি প্ৰেমত শুভ ফল, শৰীৰত দুৰ্বলতা থাকিব। ব্লু কালাৰ লাকি, পিংক কালাৰ আনলাকি। এতিয়া আহক মীন ৰাশিলৈ, পেণ্টাকলছ এণ্ড টেম্পাৰেন্স। এই দুখন কাৰ্ড মতে পুত্ৰ সন্তানক লৈ চিন্তা থাকিব, ভ্ৰমণত শুভ ফল। আজি বাণিজ্যত উন্নতি। ভবা মতে বিদ্যাৰ্থীসকলে কিন্তু ফল নাপায়, প্ৰেমত মতানৈক্য থাকিব। গোল্ডেন কালাৰ লাকি, অৰেঞ্জ কালাৰ আনলাকি। ধন্যবাদ জনাইছোঁ দাদা। আমি অনুষ্ঠানটো যিহেতু শেষ কৰিম, আপোনাৰ ঠিকনাটো এবাৰ জনাই দিব। আমাৰ ঠিকনা এষ্ট্ৰলজাৰ কিৰো য়াং, ৰত্নকুবেৰ জেমছ এণ্ড জুৱেলাৰী, মণিপুৰী বস্তি, গুৱাহাটী 7। ফোন নম্বৰটো হ'ল 9085949309 আৰু আমাৰ ইমেইল এড্ৰেছটো হ'ল kiroyangastrologer@kiroyang.com। ধন্যবাদ, নমস্কাৰ। আৰু এই অনুষ্ঠানটিৰ পৰা মই ৰিংকুমণি বৰায়ো বিদায় লৈছোঁ। ধন্যবাদ।